Dear student, আজি তোমালোকৰ কাৰণে এটা ক্লাছ প্ৰিপেয়াৰ কৰিছোঁ। ক্লাছটো হৈছে গ্লাইকোলাইচিছ আৰু আজি গ্লাইকোলাইচিছৰ ওপৰত তোমালোকক কিছু ধাৰণা দিবলৈ চেষ্টা কৰিম। তোমালোকে ভালদৰে চাই যাবা, বুজি নাপালে ৰিপিটেডলি ঘূৰাই চাবা, নিশ্চয় তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব। গ্লাইকোলাইচিছ হ'ল এটা আমাৰ ৰেছপিৰেশ্যনৰ প্ৰচেছ। আমি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খোৱাৰ পাছত আমাৰ বডিত যিটো ডাইজেশ্যন প্ৰচেছ ষ্টাৰ্ট হয়, তাৰ যিটো ফাৰ্ষ্ট ষ্টেপছ সেইটো হ'ল গ্লাইকোলাইচিছ। আৰু গ্লাইকোলাইচিছ চাইটোপ্লাজমত হয় আৰু পৃথিৱীত যিমানবিলাক লিভিং অৰ্গেনিজমছ আছে সকলোবোৰ জীৱৰ দেহত থকা প্ৰতিটো কোষতে গ্লাইকোলাইচিছ হয়। আৰু এই গ্লাইকোলাইচিছ দুই ধৰণৰ হয়, এবিধ হ'ল এনাৰবিক গ্লাইকোলাইচিছ, এবিধ হ'ল এৰবিক গ্লাইকোলাইচিছ। এনাৰবিক গ্লাইকোলাইচিছ বুলি ক'লে আমি এইটো কথা বুজিব লাগিব যে যিবিলাক অৰ্গেনিজমে অক্সিজেনৰ অনুপস্থিতিত বা ইন এবচেঞ্চ অফ অক্সিজেন ৰেছপিৰেশ্যন কৰে, সেইবিলাক জীৱৰ দেহত বা সেইবিলাক চেলত কি হয়, এনাৰবিক গ্লাইকোলাইচিছ হয়। আৰু যিবিলাক অৰ্গেনিজমছ আমাৰ দৰে অৰ্গেনিজমছবিলাক যি আমি অক্সিজেনৰ প্ৰেজেঞ্চতে আমাৰ ডাইজেশ্যন প্ৰচেছ ষ্টাৰ্ট হয় বা ৰেছপিৰেশ্যন আমি কৰোঁ, আমাৰ ধৰণৰ এনেকুৱা ধৰণৰ জীৱৰ দেহত যিটো ৰেছপিৰেশ্যন হয় সেইটো হ'ল এৰবিক ৰেছপিৰেশ্যন আৰু তাৰ গ্লাইকোলাইচিছটো অলপ বেলেগ হয়। গতিকে আমি গ্লাইকোলাইচিছ কি বস্তু ডিটেইলছকে আমি এতিয়া চাওঁ। The glycolysis is defined as the sequence of reactions converting glucose to pyruvate or lactate with the production of ATP. গ্লাইকোলাইচিছ মানে গ্লুক'জ ভাঙি যোৱা এটা এনেকুৱা এটা প্ৰক্ৰিয়া য'ত কেইবাটাও এলানি কি থাকে, ৰিয়েকশ্যন থাকে বা বায়'কেমিকেল ৰিয়েকশ্যন, যিটো ৰিয়েকশ্যনৰ দ্বাৰা গ্লুক'জটো কনভাৰ্ট হয়, কিহলে কনভাৰ্ট হয়, পাইৰুভেট বা লেক্টেটলৈ। আৰু পাইৰুভেট আমি পামগৈ, পাইৰুভেট যিবিলাকে ক'লোঁ আমি ইন প্ৰেজেঞ্চ অফ অক্সিজেনত য'ত গ্লাইকোলাইচিছ প্ৰক্ৰিয়াটো হয়, সেইবিলাক জীৱৰ দেহ বা সেইবিলাক চেলত কি হয়, পাইৰুভেট প্ৰডাকশ্যন হয়। আৰু যিবিলাক ইন এবচেঞ্চ অফ অক্সিজেনত হয়, সেইবিলাকত লেক্টেট প্ৰডাকশ্যন হয়। আৰু আল্টিমেটলি দুইটাৰ প্ৰক্ৰিয়াৰে মুখ্য উদ্দেশ্যটোৱে হ'ল কি, এনাৰ্জি উৎপাদন কৰা। এনাৰ্জি কি হিচাপত উৎপাদন হ'ব, এটিপি হিচাপত। বা আমি অন্য ধৰণে ক'ব পাৰোঁ, ইট ইজ দ্য ফাৰ্ষ্ট পাৰ্ট অফ কাৰ্বহাইড্ৰেট মেটাবলিজম ফৰ অল লিভিং অৰ্গেনিজমছ টেক্স প্লেচ ইন দ্য চাইটোপ্লাজম টু জেনেৰেট এনাৰ্জি। আমি বুজিবই লাগিব যে যিমানবোৰ অৰ্গেনিজমছ আছে সকলো অৰ্গেনিজমত গ্লাইকোলাইচিছ প্ৰক্ৰিয়াটো হয় আৰু এইটো চাইটোপ্লাজমত হয়। আৰু হোৱাৰ মূল উদ্দেশ্যটোৱে হ'ল কি, ই এনাৰ্জি উৎপাদন কৰে। আৰু ইয়াৰ মুখ্য কেৰেক্টাৰিষ্টিক্স বা ফিচাৰ্ছ কি আমি থ্ৰুতে জানি লওঁ। Glycolysis takes place in all cells of the body. The enzymes of this pathway are present in the cytosomal fraction of the cell. এইটো কোৱা হৈছে গ্লাইকোলাইচিছ বডিৰ সকলোবোৰ চেলতে হয় আৰু চেলত থকা কোষ পৰশ বা চাইটোপ্লাজমত এই গ্লাইকোলাইচিছ প্ৰক্ৰিয়াত জড়িত হৈ থকা এনজাইমবোৰ থাকে বুলি কৈছে। আৰু গ্লাইকোলাইচিছ আমি টু টাইপছ আগতে কৈছিলোঁ ডেফিনেশ্যন কৰোঁতে, এনাৰবিক গ্লাইকোলাইচিছ প্ৰচেছ টেক্স প্লেচ in absence of oxygen, and ultimate product is what, lactate is the end product or ultimate product of this glycolysis. Aerobic takes place in presence of oxygen and pyruvate is the end product. এইটো আমাৰ নিচিনা অৰ্গেনিজম যিবিলাকে ইন প্ৰেজেঞ্চ অফ অক্সিজেনৰ ৰেছপিৰেশ্যন কৰে, সেইবিলাকৰ ক্ষেত্ৰত কি হয়, তোমাৰ পাইৰুভেটটো শেষ প্ৰডাক্ট বুলি কোৱা হৈছে বা আল্টিমেট প্ৰডাক্ট। Glycolysis is a major pathway for ATP synthesis in tissue lacking mitochondria. যিবিলাক অৰ্গেনিজমৰ মাইটকণ্ড্ৰিয়া নাথাকে, সেইবিলাক অৰ্গেনিজমৰ এনাৰ্জি উৎপাদন কৰাৰ মেজৰ পাথৱে বা প্ৰক্ৰিয়াটোৱে হ'ল কি, গ্লাইকোলাইচিছ। যেনে ইৰিথ্ৰ'চাইট, কৰ্নিয়া বা আমি যিবিলাক প্ৰক্ৰিয়েটিক অৰ্গেনিজম সেইবিলাকৰ কথা আমি ক'ব পাৰোঁ যাৰ মাইটকণ্ড্ৰিয়া নাথাকে। Glycolysis is very essential for brain which is dependent on glucose for energy. আমাৰ ব্ৰেইন চেলবিলাকত এনাৰ্জি উৎপাদনৰ কাৰণে গ্লাইকোলাইচিছ প্ৰক্ৰিয়াটোৱে হয় বুলি কৈ আছে। তাৰোপৰি চাওঁ, গ্লাইকোলাইচিছ মে বি চামাৰাইজ বাই নেট ৰিয়েকশ্যন। যিবিলাক এনাৰবিক অৰ্গেনিজমছ বা চেল, সেইবিলাকত গ্লাইকোলাইচিছ হ'লে আল্টিমেট প্ৰডাক্ট কি হয়, এনাৰ্জি কিমান প্ৰডাকশ্যন হয়, দুটা এটিপি মলিকুল আৰু লেক্টেট প্ৰডাকশ্যন হয় গ্লুক'জৰ পৰা, এটা গ্লুক'জ মলিকুলৰ পৰা। আৰু যিবিলাক এৰবিক অৰ্গেনিজমছ বা অৰ্গেনিজমছ ডেট কেৰি আউট দেয়াৰ ৰেছপিৰেশ্যন ইন প্ৰেজেঞ্চ অফ অক্সিজেন, সেইবিলাক কথা কৈছে। তাৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব পাৰে, গ্লুক'জ 4 ADP + 2 NAD
আল্টিমেটলি কি কৰে এটা পাইৰুভেট মলিকুল প্ৰডাকশ্যন হোৱাৰ লগতে 4টা ATP আৰু 2টা NADPH মলিকুল প্ৰডাকশ্যন হয়। এই NADPH মলিকুলটো আল্টিমেটলি ই ATP লৈ কনভাৰ্ট হয় আৰু ATP হিচাপে কেনেকৈ হ'ব এইটো 1 NADPH ইকুৱেল 3 ATP মানে ইয়াত তেতিয়াহ'লে 2 NADPH টোটেল ইয়াত কিমান হ'ব 6 ATP 6 আৰু 4 টোটেল কিমান হ'বগে এৰবিকেলি ৰেস্পিৰেশ্যন কৰা অৰ্গেনিজমছ বিলাকৰ ক্ষেত্ৰত গ্লাইকোলাইসিছৰ দ্বাৰা টোটেল 10টা ATP মলিকুল প্ৰডাকশ্যন হয় কিন্তু নেট প্ৰডাকশ্যন 10টাতকৈ কম হ'ব কিয়নো আমি চামগে কিয়নো কম হয় তোমালোকে ভালে মন দি যাবা গ্লাইকোলাইসিছ ৰিয়েকশ্যন 3টা পৰ্যায়ত বা 3টা ফেজত ভাগ কৰা হৈছে এটা হ'ল এনাৰ্জি ইনভেষ্টমেণ্ট ফেজৰ প্ৰাইমিং ষ্টেজ আৰু আছে স্প্লিটিং ফেজ আৰু এনাৰ্জি জেনেৰেশ্যন ফেজ আমি এই ফেজ কেইটা এতিয়া চাবলৈ যাওঁ উইথ মেকানিজমছ তোমালোকে মন দি যাবা গ্লুকোজ আমি ক'লো যে গ্লুকোজ ইজ দ্য ফাৰ্ষ্ট প্ৰডাক্ট অৰ ছাবষ্ট্ৰেটছ ফ্ৰম হুইচ গ্লাইকোলাইসিছ প্ৰচেছ ইজ ষ্টাৰ্টছ গতিকে গ্লুকোজটোৱে হ'ল প্ৰডাক্ট যাক লৈ মানে গ্লাইকোলাইসিছ প্ৰক্ৰিয়াটো হয় মানে এই গ্লুকোজটোকে ব্ৰেকডাউন কৰি বা ভাঙি মিলাই আল্টিমেটলি কি কৰে ATP চিনথেচিছ কৰে গতিকে আমি গ্লুকোজৰ পৰা কেনেকৈ প্ৰচেছটো আৰম্ভ হয় বা কেনেকৈ শেষ হয় আমি চাওঁ এতিয়া গ্লুকোজৰ পৰা প্ৰথম প্ৰডাক্ট ওলাবগে গ্লুকোজ 6 ফসফেট গ্লুকোজৰ পৰা গ্লুকোজ 6 ফসফেট হ'বৰ কাৰণে ইয়াত এটা ATP মলিকুলৰ দৰকাৰ হয় আৰু এটা ফেক্টৰছ এনহান্সিং ফেক্টৰ মেগনেছিয়াম ইয়াত দৰকাৰ হয় আৰু লগতে হেক্সোজ অৰ হেক্সোকাইনেজ এনজাইম এই গোটেইখিনি প্ৰেজেন্সত গ্লুকোজৰ পৰা কি হয় গ্লুকোজ 6 ফসফেট নামৰ 6 কাৰ্বন কম্পাউণ্ড মলিকুলটো ফৰ্ম হয় মানে এই ATPৰ পৰা এটা ফসফেট আহি এই গ্লুকোজৰ লগত লগ লাগে মানে 6 নম্বৰ সেইকাৰণে ইয়াক কি কোৱা হৈছে গ্লুকোজ 6 ফসফেট বুলি কোৱা হৈছে আৰু গ্লুকোজ 6 ফসফেটটো আকৌ কনভাৰ্ট হ'ব ৰিভাৰ্চিবল ৰিয়েকশ্যন সেইটো হ'ল কি ফ্ৰুক্টোজ 6 ফসফেট ইয়াত এটা এনজাইমে কাম কৰে এনজাইমটোৰ নাম মনত ৰাখিবা ফসফোহেক্সোজ আইচোমেৰেজ ফ্ৰুক্টোজ 6 ফসফেটৰ পৰা নেক্সট যিটো প্ৰডাক্ট ওলাব সেইটোক আমি ক'ম ফ্ৰুক্টোজ 1,6 বিসফসফেট মানে আকৌ ATP এটাই এটা ফসফেট পাইৰুফসফেট ডনেট কৰিব বা ফসফেট ডনেট কৰি গ্লুকোজৰ 6 আৰু 1 নম্বৰ কাৰ্বনটোৰ লগত এটা কি হ'ব ফসফেট যোগ হৈ যায় কি হ'বগে ফ্ৰুক্টোজ 1,6 বিসফসফেট আৰু ইয়াৰ কাৰণে যিটো এনজাইম লাগে এইটো হ'ল কি ফসফোফ্ৰুক্টোকাইনেজ গতিকে আমি এতিয়ালৈ 3টা এনজাইমৰ কথা পালো 3টা ষ্টেপত ইয়াৰে 2টা ষ্টেপত ফাৰ্ষ্ট আৰু থাৰ্ড ষ্টেপটোত আমি কি দেখিছো ইয়াত এনাৰ্জি দৰকাৰ হৈছে গতিকে এই প্ৰচেছটোক কি বুলি কোৱা হয় এনাৰ্জি ইনভেষ্টমেণ্ট ফেজ ইয়াত এনাৰ্জি দৰকাৰ হৈছে নেক্সট আমি চাম স্প্লিটিং ফেজ এই 1,6 বিসফসফেটটো 3টা কাৰ্বন থকা অণুলে কি হ'ব বা মলিকুললে ৰূপান্তৰ হ'ব বা ভাঙি যাব স্প্লিট হৈ যাব এটা ডাইহাইড্ৰক্সি এচিটন আৰু এটা হ'ল কি গ্লিচাৰলডিহাইড 1,3 ফসফেট আৰু এই দুটা হ'ল কি ইটোৰ পৰা সিটোলে চেঞ্জ হৈ থাকে কাৰ দ্বাৰা হ'ব এইটো ফসফোট্ৰাইওছ আইচোমেৰেজ নামৰ এনজাইমটোৰ কাৰণে ডাইহাইড্ৰক্সি এচিটনৰ পৰা গ্লিচাৰলডিহাইড 1,3 ফসফেট বা ইয়াৰ পৰা এইটো এনেকে ইণ্টাৰকনভাৰ্সিবল হৈ থাকে ইন প্ৰেজেন্স অফ এনজাইম ফসফোট্ৰাইওছ আইচোমেৰেজ এই দিছ প্ৰচেছ ইজ কল হোৱাট স্প্লিটিং মানে ভাঙি গৈছে এটাৰ পৰা দুটালে এনেকে ভাঙি গৈছে স্প্লিট হৈ গৈছে ফাটি গৈছে গতিকে নেক্সট আমি চাওঁ এইটো আগৰ ষ্টেপটো পাইছে স্প্লিটিং ফেজটোৰ পৰা গ্লিচাৰলডিহাইড 1,3 ফসফেটটোৰ পৰা কি ফৰ্ম হয় আমি চাওঁ কি দেখিলো আমি 1,3 বিসফসফোগ্লিচাৰেট ইন প্ৰেজেন্স অফ অক্সিজেন গ্লিচাৰলডিহাইড 3 ফসফেট বা 3 ফসফোডিহাইড্ৰোজেনেজ এনজাইমছৰ প্ৰেজেন্সত গ্লিচাৰলডিহাইড 1,3 ফসফেটৰ পৰা গৈ 1,3 বিসফসফোগ্লিচাৰেট ফৰ্ম হয় কিন্তু ইয়াত আমি কি দেখিছো এটা NADPA পৰা NADPH ফৰ্ম হয় আৰু এইটোটা হ'ল কি ৰিভাৰ্সিবল ৰিয়েকশ্যনছ আৰু NADPৰ পৰা NADPH ফৰ্ম হওঁতে ইয়াত কোনো ছাবষ্টেন্স গ্লিচাৰলডিহাইড 1,3 ফসফেটত থকা ফসফেটটো ইয়াত যোগ হৈ NADPH ফৰ্ম হোৱা নাই এইটোৱে কি কৰে এই প্ৰচেছটো এটা ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইনৰ দ্বাৰা এই NADPH+H টো ফৰ্ম হৈছে গতিকে ইয়াত যিহেতু ছাবষ্টেন্স এই ছাবষ্টেটটোৰ পৰা এই NADPH টো ফৰ্ম হোৱা নাই গতিকে ইয়াক আমি কি বুলি ক'ম অক্সিডেটিভ ফসফোৰিলেশ্যন মানে দিছ NADP ইজ ফৰ্ম by using the electron transport chain গতিকে আমি ইয়াত আমি কি পালো এইখিনিৰ পৰা লাহে লাহে এনাৰ্জি প্ৰডাকশ্যন হ'বলৈ আৰম্ভ কৰিছে এইটো কৈছে এনাৰ্জি জেনেৰেশ্যন ফেজ নেক্সট 1,3 বিসফসফোগ্লিচাৰাইডটোৰ পৰা 3 ফসফোগ্লিচাৰাইড ফৰ্ম হ'ব
ইন প্ৰেজেন্স অফ এনজাইম ফসফোগ্লিচাৰেট কাইনেজ আৰু এইখিনিতে যেহেতু 1,3 মানে দুটা ফসফেট আছিলে তাৰে এটা ডনেট কৰিলে এডিপিলে এডিপি সেইটো লগ লগাই এটিপি ফৰ্ম কৰিলে আৰু ইয়াতো মেগনেছিয়াম ফেক্টৰছটো দৰকাৰ হয় আৰু 3 ফসফোগ্লিচাইড ফৰ্ম হ'ল 3 ফসফোগ্লিচাইডৰ পৰা 2 ফসফোগ্লিচাইড ফৰ্ম হ'ল ইয়াত জাষ্ট কাৰ্বনে পজিশ্যনটোৱে চেঞ্জ কৰিছে এই এটা ফসফেটটো চেঞ্জ ডনেট কৰা নাই কোনো আৰু 3 ফসফোগ্লিচাইডৰ পৰা ফসফোইনল পাইৰুভেট ফৰ্ম হ'ব ইন প্ৰেজেন্স অফ এনজাইম ইনলেছ আৰু ইন প্ৰেজেন্স অফ মেগনেছিয়াম আৰু ইয়াৰ পৰা এটা হাইড্ৰোজেন ৱাটাৰ মলিকুল ওলাই গুচি যাব আল্টিমেটলি 2 ফসফোগ্লিচাৰৰ পাইৰুভেটৰ পৰা ফসফোইনল পাইৰুভেট ফৰ্ম হ'ব আৰু ফসফোইনল পাইৰুভেটৰ পৰা আল্টিমেটলি পাইৰুভেট প্ৰডাকশ্যন হ'ব এইটো ইনল ফৰ্মেট আৰু পাইৰুভেট কাইনেজ এনজাইমটো ইয়াত কাম কৰে বা ইয়াত এই ৰিয়েকশ্যনটো হ'বৰ কাৰণে পাইৰুভেট এনজাইমটো দৰকাৰ হয় আৰু ইয়াত এটা এডিপিৰ পৰা এটা এটিপি মলিকুল ফৰ্ম হ'ব একেই কথা ইয়াত যেনে মেগনেছিয়াম আয়ন দৰকাৰ হৈছিলে আৰু মেগনেছিয়াম দৰকাৰ হৈছে আৰু এইখিনিলৈকে যদি অক্সিজেন সাইটোপ্লাজমত থাকে তেতিয়ালৈকে এইখিনিত কি হ'ব পাইৰুভেটটো প্ৰডাকশ্যন এইখিনিতে শেষ হয় পাইৰুভেট প্ৰডাকশ্যনতে যিবিলাকে এৰবিকেলি ৰেছপিৰেশ্যন কৰে সিহঁতৰ প্ৰচেছটো এইখিনিতে শেষ হয় কিন্তু আৰু পাইৰুভেট ইনল ফৰ্মেটটো কি হয় কিটো ফৰ্মেটলৈ স্পণ্টেনিয়াছলি ইয়াৰ কনফিগাৰেশ্যনটো চেঞ্জ হয় পাইৰুভেটৰ পৰা আল্টিমেটলি আকৌ কি যদি সাফিচিয়েণ্ট এমাউণ্ট অফ অক্সিজেন যদি নাপায় সাইটোপ্লাজমত এই তেতিয়াহ'লে লগে কি হ'ব লেক্টেট ডিহাইড্ৰজেনেজ এনজাইমৰ প্ৰেজেন্সত ইয়াৰ পৰা আল্টিমেটলি লেক্টেট প্ৰডাকশ্যন হয় সেয়ে আমি আগতে ষ্টাৰ্টিঙতে কৈছিলোঁ যে দ্য end product of glycolysis process in case of aerobically respiratory organisms বা cell is the pyruvate in case of anaerobic respiration বা anaerobic glycolysis the end product was what lactate যদি কাৰ্বন sufficient amount of oxygen নাপায় বা অক্সিজেন যদি নাথাকে সাইটোপ্লাজমত তেতিয়া ই লেক্টেটলৈ ৰূপান্তৰ হয় আৰু এইবিলাক মেইনলি কোনবিলাক চেলত হ'ব যিবিলাকে এনাৰবিকেলি ৰেছপিৰেশ্যন কৰিব পাৰে সেইবিলাক চেলৰ ক্ষেত্ৰত এইটো হয় গতিকে আজি এই মেকানিজম গোটেইটো আছিলে কি তোমাৰ গ্লাইকোলাইচিছৰ ওপৰত আমি গ্লাইকোলাইচিছ ক'লে সকলোবিলাক জীৱৰ ক্ষেত্ৰত বা সকলো চেলবিলাকত সাইটোপ্লাজমত কি হয় গ্লাইকোলাইচিছ প্ৰক্ৰিয়াটো হয় আৰু গ্লাইকোলাইচিছ প্ৰক্ৰিয়াটো হ'বৰ কাৰণে কি লাগে কেইবাটাও এনজাইম দৰকাৰ হয় আৰু এই এনজাইমবিলাক লগ লাগি কি কৰিব বিভিন্ন ষ্টেপত এনাৰ্জি প্ৰডাকশ্যন কৰিব আৰু এইটো কৈছিলোঁ আমি কি এইটো অক্সিডেটিভ ফছফৰিলেশ্যন আৰু এইটোক আমি ক'ম কি ছাবষ্ট্ৰেট লেভেল ফছফৰিলেশ্যন মানে এই ছাবষ্টেন্সটোৰ পৰাই এই ফছফেট বা এটিপিটো প্ৰডাকশ্যন হৈছে গতিকে এইটোক ছাবষ্ট্ৰেট লেভেল ফছফৰিলেশ্যন বুলি কয় এইটো এটা হ'ল কি ছাবষ্ট্ৰেট লেভেল ফছফৰিলেশ্যন কিন্তু এইটো আমি কি বুলি কৈছোঁ অক্সিডেটিভ ফছফৰিলেশ্যন কাৰণ এইটো ইলেক্ট্ৰন ট্ৰান্সপ'ৰ্ট চেইন ব্যৱহাৰ হৈছে ইয়াৰ ইলেক্ট্ৰন ট্ৰান্সপ'ৰ্ট চেইন ব্যৱহাৰ হোৱা নাই জাষ্ট ছাবষ্টেন্সটোৰ পৰা প্ৰিভিয়াছ ছাবষ্টেন্সটোৰ পৰা এটা ফছফেট ডনেট কৰি এডিপিটোৰ লগত ই এটিপি ফৰ্ম হৈছে ঠিক এইটোতো এনেকৈ হৈছে গতিকে যেতিয়া ছাবষ্টেটৰ পৰা ফছফেট বা এটিপি প্ৰডাকশ্যন হয় তেতিয়া তাক আমি কি বুলি কৈ আছোঁ ছাবষ্টেট লেভেল ফছফৰিলেশ্যন আৰু যেতিয়া ইলেক্ট্ৰন ট্ৰান্সপ'ৰ্ট চেইন ব্যৱহাৰ কৰি হয় তাক কি কোৱা হৈছে অক্সিডেটিভ ফছফৰিলেশ্যন এইখিনি আছিলে তোমাৰ আজি এই মেকানিজমছটো আমি চাওঁ এতিয়া কিমান এনাৰ্জি প্ৰডাকশ্যন হয় আমি গ্লিচাইলডিহাইড 3 ফছফগ্লিচাইল ডিহাইড্ৰজেনেজ এনজাইমছৰ প্ৰেজেন্সত যিটো ফাৰ্ষ্ট আমি NADPH ফৰ্ম হ'ল তাত দুটা NADPH মলিকুল ফৰ্ম হ'ল তাত টোটেল 6টা ATP মলিকুল প্ৰডাকশ্যন হৈছে আৰু এইটো ৰিয়েকশ্যনত ফছফগ্লিচাৰেট কাইনেজ যিটো আমি ক'লোঁ ছাবষ্টেট লেভেল ফছফৰিলেশ্যন তাত দুটা ATP মলিকুল প্ৰডাকশ্যন হ'ল পাইৰুভেট কাইনেজ প্ৰেজেন্সৰ এনজাইমছত আকৌ এটা ছাবষ্টেট লেভেল ফছফৰিলেশ্যন হ'ল তাত দুটা ATP মলিকুল প্ৰডাকশ্যন হ'ল টোটেল ইয়াত 10টা ATP মলিকুল প্ৰডাকশ্যন হ'ল আৰু কিন্তু ষ্টাৰ্টিঙত দুটা ATP মলিকুল দৰকাৰ হৈছিলে কনজিউম হৈছিলে দুটা ৰিয়েকশ্যন আমি দেখাই আহিছোঁ তাত দুটা তাত ইনভেষ্ট কৰা হ'ল ATP মলিকুল আল্টিমেটলি টোটেল দুটা মাইনাছ কৰি দিলে 10টাৰ পৰা কিমান থাকিলে 8টা গতিকে যিবিলাকে এৰবিকেলি ৰেছপিৰেশ্যন কৰে বা এৰবিক গ্লাইকোলাইচিছত টোটেল 8টা ATP মলিকুল প্ৰডাকশ্যন হয় আৰু আগৰ ৰিয়েকশ্যনটোত পাই আছিলোঁ যে যিবিলাক এনাৰবিকেলি ৰেছপিৰেশ্যন কৰে সেইবিলাকৰ ক্ষেত্ৰত মাত্ৰ দুটা ATP মলিকুলহে প্ৰডাকশ্যন হয় মানে যিবিলাকে লেক্টেট প্ৰডাকশ্যন কৰে এন প্ৰডাক্ট হিচাপে তাত মাত্ৰ দুটা ATP মলিকুলহে প্ৰডাকশ্যন হয় এইটোৱে আছিলে দুটা গ্লাইকোলাইচিছৰ মূল কনচেপ্ট ইয়াত যিমানখিনি কথা কোৱা হৈছে তোমালোকে ঘূৰাই পঢ়িবা কিছু হ'লেও আইডিয়াটো আহিব যদি বুজি নোপোৱা আকৌ মোক ক'বা যে এইখিনি পইণ্ট বুজি পোৱা নাই মই আকৌ বুজাই দিম গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোৱে তোমালোকক গ্লাইকোলাইচিছৰ বিষয়ে কিছু হ'লেও তোমালোকৰ ধাৰণা দিবলৈ সক্ষম হ'ব শেষত তোমালোকলৈ ধন্যবাদ থাকিল আকৌ যদি এনেকুৱা ভিডিঅ' চাব বিচাৰা মই যিটো চেনেলত আপলোড কৰিম সেই চেনেলত ছাবস্ক্ৰাইব কৰি থবা মই যেতিয়া এনেকুৱা ভিডিঅ' আপলোড কৰি দিম তোমালোকৰ তালৈ নটিফিকেশ্যন যাব তোমালোকে আকৌ ভিডিঅ'টো চাব পাৰিবা থেংক ইউ